Hi everyone, welcome to my channel. আজি মই পকৰি বনোৱা ৰেচিপি আপোনালোকক দেখাম বুলি ভাবিলো। এয়া পিয়াজ আৰু জলকীয়া লৈছো, তাৰ পিছত আটা গুৰি, তাৰ ইয়াতে সোৱাদ অনুযায়ী নিমখ আৰু আপোনাৰ সোডা অকমান। তো গোটেইখিনি মিশ্ৰণটো মিলাই ললো। তাৰ পিছত ইয়াতে আকৌ জিৰা ধনিয়া পাউডাৰ দি আৰু পিয়াজ আৰু জলকীয়া যে কুটি ৰাখিছিলো গোটেইখিনি মিক্স আপ কৰিলো। গোটেইখিনি ধুনীয়াকৈ মিশ্ৰণটো মিলোৱাৰ পিছত ইয়াতে মই দি দিম এটা কণী। তো কণীটো দিয়াৰ পিছত আকৌ ধুনীয়াকৈ মিলাই ল'ম গোটেইখিনি। তাৰপিছত ইপিনে মই কেৰাহী বহাইছোঁ বাৰু। কেৰাহীত গৰম হোৱাৰ পিছত মই তেলো দি দিলোঁ। তেলটো গৰম হৈছে, তো এতিয়া গৰম হৈছে নে হোৱা নাই চালোঁ মই এনেকৈ। তো তাৰপিছত এটা এটাকৈ মই এনেকৈ পকৰি বনালোঁ। তো যিহেতু বতৰটো ধুনীয়া সেমেকা বতৰ হৈ আছে এতিয়া, তো পকৰি বা গাখীৰ দিয়া চাহৰ লগত খাই ভাল লাগে, সেইটো কাৰণত বনালোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ। কোনে কোনে এনেকৈ খাই ভাল পায় মোক কমেণ্টত দিব। আৰু এয়া মোৰ পকৰি হৈ গ'ল, এতিয়া মই খোৱা টাইম। আৰু যোনে যোনে চাই আছে ভিডিঅ'টি মোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট দিব নাপাহৰিব। আজি ইমানতে, নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ, বাই।